ধৰি লওক আপোনাৰ হাতত পিস্তলৰ অনুজ্ঞাপত্ৰ এখন আছে অৰ্থাৎ আপুনি সদায় লগত নিৰ্দিষ্ট পৰিমাণৰ কিছু গুলি লৈ পিস্তল এটা লগত ৰাখিব পাৰে কিন্তু পিস্তল থকাৰ অৰ্থ এইটো নহয় যে আপুনি মন গলে কাৰোবাক গুলিয়াই দিব পাৰিব গুলিয়াৰ কথাটো বাদেই দিয়ক আপুনি মন গলেও কাৰোবাক পিস্তল দেখুৱাই ভাবুকি দিব নোৱাৰে ৰাজহুৱা স্থানত সেই কাম কৰিলেতো আপোনাৰ সাংঘাতিক বিপদ আপোনাৰ অনুজ্ঞাপত্ৰ চৰকাৰে কাই ল'ব পাৰে আৰু জেললৈকে আপুনি যাব পাৰে কিবা কাৰণত পিস্তলৰ যদি আপুনি গুলি ব্যৱহাৰ কৰিলে বা যদি কৰবাত হেৰালো তেতিয়া আপুনি প্ৰশাসনক হিচাপ দিব লাগিব মুঠৰ ওপৰত পিস্তলৰ অনুজ্ঞাপত্ৰ থকাটো ষ্টেটাছ সিম্বলক বাদ দি বাকি একো নহয় দজনে জানিব যে আপোনাৰ হাতত এটা পিস্তল আছে আৰু লগত লৈ আপুনি ফুৰিব পাৰে বস হিমানখিনি ঘৰত অনুজ্ঞাপত্ৰ নথকা মেচিদাখন থকা আৰু অনুজ্ঞাপত্ৰ থকা পিস্তল প্ৰায় একেই কথা ক'বলৈ গ'লে মেচিদাখন সেই পিস্তলটোতকৈ বেছি শক্তিশালী হাতত যদি আপুনি মেচিদাখন লৈ কৰবলৈ ওলায়ও যায় অন্তত আপুনি থানালৈ যাব নালাগে কোনোবাই অভিযোগ দিয়াৰ পিছত কিন্তু হাতত পিস্তল এটা লৈ যদি আপুনি ঘূৰি ফুৰে তেতিয়াহলে আপুনি যে থানালৈ যাব লাগিব হা 100% ধ্ৰুব এই অনুজ্ঞাপত্ৰ থকা পিস্তল আৰু বিভিন্ন দেশত থকা নিউক্লিয়াৰ বম একেই কথা নিউক্লিয়াৰ বম থকা দেশবোৰ কোনো এখনে অন্য এখন দেশৰ বিৰুদ্ধে সেই অস্ত্ৰ প্ৰয়োগ কৰিব নোৱাৰে অন্তত আজিৰ দিনটোত সেই পৰিস্থিতি নাই বিশ্বত প্ৰথম আৰু শেষবাৰৰ বাবে জাপানত প্ৰয়োগ হৈছিল পাৰমাণৱিক বম হিৰোশ্বিমা আৰু নাগাসাকি যি লিটল বাই আৰু ফেটমেন ব্যৱহাৰ হৈছিল হে আছিল প্ৰথম আৰু শেষবাৰৰ বাবে ব্যৱহাৰ হোৱা পাৰমাণৱিক বম বুলি আপুনি অভিহিত কৰিব পাৰে যদি মন গলেই পাৰমাণৱিক বম নিক্ষেপ কৰিব পৰা ক্ষমতা কোনোবা দেশৰ হাতত থাকিলেহেঁতেন অন্তত ৰাছিয়াই আজিৰ দিনলৈ ৰৈ নাথাকিলেহেঁতেন যুদ্ধৰ প্ৰথম সপ্তাহতে নিউক্লিয়াৰ বম নিক্ষেপ কৰি ইউক্ৰেইনক নিক্ষেপ কৰি পেলালেহেঁতেন কিন্তু তেনে নহল বা নহয়ও দুবছৰ ধৰি ৰাছিয়াই যুঁজিয়েই আছে বৰ্তমান বিশ্বৰ 9খন দেশৰ হাতত নিউক্লিয়াৰ বম আছে ভাৰত আৰু পাকিস্তান সেই দেশৰ মাজত অন্যতম আৰু হে সময় সময় পাকিস্তানে ভাৰতক ভাবুকি দিয়ে যে প্ৰয়োজনত নিউক্লিয়াৰ বম নিক্ষেপ কৰিবলৈ তেওঁলোক পিছুহুকি নাহে পেহেলগাম কাণ্ডৰ পিছতো ভাৰতক একেই ভাবুকি পাকিস্তানে প্ৰদান কৰিছে ভাৰত পাকিস্তান দুয়ো দেশে এই কথাটো ভালদৰে জানে যে নিউক্লিয়াৰ বম আৰু অনুজ্ঞাপত্ৰ থকা ব্যক্তিগত পিস্তলটোৰ কথা একেই ব্যৱহাৰ কৰিব নোৱাৰি মাত্ৰ ক'বলৈ বা দেখাবলৈ ভাল আসলতে অন্য অস্ত্ৰৰে যুদ্ধ কৰাতকৈ নিউক্লিয়াৰ বমৰ যুদ্ধখন অতি ক্ষিপ্ৰ হয় তাৎক্ষণিক ফলাফল পোৱা যায় আৰু কম ব্যয়বহুল অন্য অস্ত্ৰ ব্যৱহাৰে যি যুদ্ধ হ'ব তাতকৈ নিউক্লিয়াৰ বম যদি আপুনি পেলাই দিয়ে তেতিয়ালে যুদ্ধখন কম খৰচত হৈ যায় দ্বিতীয় বিশ্বযুদ্ধ 6 বছৰ ধৰি চলিছিল কিন্তু যেতিয়া আমেৰিকাই জাপানত এটম বম নিক্ষেপ কৰিলে লগে লগে যুদ্ধৰ তাৎক্ষণিক ফলাফল ওলাই গ'ল কিন্তু অতি কম খৰচী তথা তাৎক্ষণিক ফলাফল থকাৰ পিছতো আজিৰ ডেটত আজিৰ তাৰিখত কোনো দেশে নিউক্লিয়াৰ বম ব্যৱহাৰ কৰাৰ কথাটো কল্পনা কৰিব নোৱাৰে কাৰণ আন্তৰ্জাতিক বাধা আছে পাকিস্তানৰ দৰে দেশৰ বাবে সেই বাধা নেওচা আজিৰ তাৰিখত অসম্ভৱ এখন দেউলীয়া দেশ গতিকে তেনে কথা তেওঁলোকে চিন্তা কৰিবই নোৱাৰে কিন্তু দেউলীয়া হলেও যেহেতু পাকিস্তানে পাৰমাণৱিক বোমা বনোৱা পদ্ধতি শিকি লৈছে গতিকে সেই পদ্ধতি তেওঁলোকে অন্য ক্ষেত্ৰত ব্যৱহাৰ কৰিছে যেটো কাম হয়তো ভাৰতে কৰা নাই পেহেলগামত পাকিস্তানে এই পাৰমাণৱিক বোমা নিৰ্মাণৰ কৌশল ব্যৱহাৰ কৰি ইতিমধ্যে ভাৰত থানবান কৰি পেলাইছে কথাটো হয়তো আপুনি হজম কৰিবলৈ টান পাইছে কিন্তু পেহেলগামত সেই কামটো পাকিস্তানে কৰিছে পাৰমাণৱিক বম নিৰ্মাণৰ সূত্ৰ হ'ল শৃংখল বিক্ৰিয়া চেইন ৰিএকচন ইউৰেনিয়াম 235 বা প্লুটোনিয়াম 239 আইসোটপ ব্যৱহাৰ কৰি পৰমাণু বম বনোৱা হয় এই কথা আপোনালোকে জানে পৰমাণু বমত নিউক্লিয়াৰ ফিছন নামৰ এক কাণ্ড ঘটোৱা হয় আৰু যদি সহজ ভাষাত কোৱা যায় হেয়া হ'ল যে পৰমাণুৰ নিউক্লিয়াছটো ভাঙি দিয়া হয় এটা নিউক্লিয়াছ দুটা হয় দুটা গৈ চাৰিটা হয় চাৰিটা গৈ আঠটা হয় আঠটা গৈ 16টা হয় মুঠৰ ওপৰত এক অবিৰত যাত্ৰা যেটোক আমি চেইন ৰিএকচন বা শৃংখল বিক্ৰিয়া বুলি কওঁ নিউক্লিয়াছ ভগাৰ পাছত তীব্ৰ শক্তি উৎপাদন হয় আৰু বিস্ফোৰণ ঘটে ইয়াকে কয় শৃংখল বিক্ৰিয়া আৰু এয়াই হ'ল পৰমাণু বোমাৰ মূল সূত্ৰ আৰু পেহেলগামতো সেই সূত্ৰ ব্যৱহাৰ কৰিছে পাকিস্তানে যেনিবা ইউৰেনিয়াম 235 আইসোটপৰ সলনি তাত ব্যৱহাৰ হৈছে ধৰ্ম নামৰ আইসোটপটো ধৰ্ম হুদি যেতিয়া সন্ত্ৰাসবাদীয়ে নৰমেটযোগ্য চলাইছিল তাৰ পাছতে আৰম্ভ হৈ গৈছিল পৰমাণু বোমাৰ শৃংখল বিক্ৰিয়া সেই ধৰ্মৰ শৃংখল বিক্ৰিয়াই মুহূৰ্ততে সমগ্ৰ দেশত বিয়পি পৰিল কাশ্মীৰৰ সেই পৰমাণু বোমাৰ ৰিএকচন অসম পালেহি এই শৃংখল বিক্ৰিয়াৰ সন্মুখত এক মুহূৰ্ত টিকিব নোৱাৰিলে পেহেলগামৰ জনতাৰ পৰ্যটকৰ প্ৰতি থকা দায়িত্ব বা আতিথ্যই কোনোবা মুছলমান ঘোঁৰা চালকে হিন্দু পৰ্যটকক বচাবলৈ গৈ সন্ত্ৰাসবাদীৰ গুলি খাই পেহেলগামত মৃত্যু হৈছে কিন্তু সেই মৃত্যুৰ কথাবোৰ ধৰ্মৰ শৃংখল বিক্ৰিয়া অস্তিত্ব নোহোৱা কৰি পেলালে পূৰ্বতে হাতে হাতে শিলগুটি লৈ ভাৰতীয় সেনাক আক্ৰমণ কৰিবলৈ কাশ্মীৰী জনতা মাৰবান্ধি থিয় হৈছিল এইবাৰ তাৰ বিপৰীত দৃশ্য এবাৰ হাতত কেন্ডেল লৈ উগ্ৰপন্থী নিপাতজাক ধ্বনিৰে মাৰবান্ধি থিয় হৈছে কাশ্মীৰৰ জনতা সমগ্ৰ দেশত সেই কাহিনী বিয়পি পৰা নাই ভাৰতৰ জনতাৰ মন মগজুত এতিয়া সোমাই পৰিছে যে আতংকবাদীৰ অন্য নাম মুছলমান সন্ত্ৰাসবাদীয়ে বিয়পাই দিয়া ধৰ্মৰ ধাৰণাটো ভাৰতীয়ৰ মন মগজুত সোমাই পৰিল তাতেই যেন সফলতা পেহেলগামৰ এটম বমৰ
পেহেলগামৰ এটম বমৰ সফলতা নিশ্চিতভাৱে পালে, যি কথাটো হয়তো বিচাৰিছিল পাকিস্তানে। ভাৰতক সহজে বিভাজন কৰিব পৰা আৰু অতি কম খৰচত কৰিব পৰা কামটোৱেই হ'ল ধৰ্ম, ডাঙৰ অস্ত্ৰপাত ধৰ্ম। সঠিক স্থানক সঠিক সময়ত যদি প্ৰয়োগ কৰিব পাৰে, তেতিয়াহ'লে ধৰ্মই মানুহক ইজনৰ পৰা সিজনক চিৰকাললৈ আঁতৰাই নিব পাৰে। পেহেলগাম কাণ্ডৰ সেই কামত সফল হ'ল পাকিস্তান। ইন্দিৰা গান্ধীৰ আমোলত ভাৰতে প্ৰথম নিউক্লিয়াৰ পৰীক্ষা সম্পন্ন কৰিছিল, সেয়া আছিল পোখৰাণ-1। সেই সময়ত ভাৰতে বিশ্ব সম্প্ৰদায়ক বুজাইছিল যে এই শক্তি কৃষিখণ্ডৰ বাবে, এই শক্তি বিদ্যুৎ উৎপাদনৰ বাবে। বাজপেয়ীৰ আমোলত আমি একেখন দেশে নিউক্লিয়াৰ পৰীক্ষা সম্পন্ন কৰিলোঁ, সেয়া আছিল পোখৰাণ-2, আৰু এই শক্তি ধ্বংসৰ বাবে। অৰ্থাৎ আমি ইচ্ছা কৰিলে পাৰমাণৱিক শক্তিক সৃষ্টি আৰু ধ্বংস দুয়োটা কামত ব্যৱহাৰ কৰিব পাৰোঁ, সেই শক্তি আমাৰ হাতত আছে। পেহেলগাম কাণ্ডই আমাক সেই সুবিধা দিছিল। সন্ত্ৰাসবাদীয়ে বিচৰা ধৰণে আমি ধৰ্মৰ মেৰু বিভাজন যদি আমি নকৰি, পেহেলগামৰ স্থানীয় জনতাৰ ত্যাগ, অতিথিপৰায়ণতা, সাহসক সমানে যদি স্বীকৃতি দিব পাৰিলোহেঁতেন, তেতিয়াহ'লে পাকিস্তানে বিভাজনৰ যি ৰণনীতি প্ৰস্তুত কৰিছিল, সেই ৰণনীতিয়ে কাম নিদিলেহেঁতেন। কেণ্ডেল মাৰ্চৰ খবৰে নতুন কাশ্মীৰৰ বাসিন্দাক আমি উৎসাহিত কৰিব পাৰিলোহেঁতেন। পাথৰবাজি কাশ্মীৰক ম্লান কৰাৰ অৱকাশ আমাৰ হাতত আছিল। পাকিস্তানৰ বিৰুদ্ধে যিকোনো মুহূৰ্তত সামৰিক যুঁজত ভাৰত নিশ্চিতভাৱে জয়ী হ'ব। পাকিস্তান ভাৰতৰ কাৰণে কোনো কাৰণত ফেক্টৰ হ'বই নোৱাৰে। কিন্তু পেহেলগামত পাকিস্তানে নিক্ষেপ কৰা ধৰ্মৰ পৰমাণু বোমটোৰ শৃংখল বিক্ৰিয়া ৰোধ কৰাটো কঠিনৰ পৰা কঠিন কাম হ'ব ভাৰতবাসীৰ বাবে। ধন্যবাদ।